কি হ'ব পাৰে? टेंशन, राइट? सो आज जो है शिल्पिका जो हमारे साथ है, शिल्पिका जोरहाट और सुअली है ना? तो एंड शिल्पिका जर्नी टू वेरी डिफरेंट, बहुत फर्क है। और बहुत अच्छी बात क्या है कि शिल्पिका बच्चों के साथ और आपके पढ़ाई के साथ काम करती है, कि हम लोग जो स्कूल में पढ़ाई करते हैं इसको कैसे एंजॉयबल बनाया जाए, कैसे क्रिएटिव बनाया जाए। एंड आज हम लोग बहुत सारे चीज सीखेंगे कि पढ़ने में भी हम लोग अलग अलग किस्म का जो क्रिएटिव काम है, हाँ सर, क्रिएटिव काम को हम लोग कैसे यूज कर सकते हैं। इट इज गोइंग टू बी वेरी इंटरेस्टिंग टुडे। सो पहला चीज हम जो जानने की कोशिश करेंगे, शिल्पिका आप असमीज में बोलिएगा, आपका जो जर्नी है, जो ये जो हमारे स्टूडेंट्स हैं क्लास 6, 7, 8, 9, 10, 11, 12 के भी स्टूडेंट्स हैं ज्यादातर, तो आपका जो बचपन था जोरहाट में ही था शायद, तो वहां पे आपको बचपन का कुछ याद है क्या? कोई इंटरेस्टिंग घटना, आपके फ्रेंड्स, आपका स्कूल, टीचर्स? नमस्कार जय, थैंक यू মোক আজি ধন্যবাদ আজি ইয়ালে মতাৰ কাৰণে। আৰু সবকে মই প্ৰথমে কথা কোৱাৰ আগতে তোমালোকৰ ভিডিঅ' গিটা মই অন কৰিলে বেছি ভাল পাম, কিয়নো মই কাকো দেখা নাই। তোমালোকৰ মুখবোৰ দেখিলে বেছি ভাল লাগিব কথা পাতি। যোনে পাৰা ভিডিঅ' গিটা অন কৰিবা। Lovely. So faces are coming up. ভাল লাগিছে সবকে দেখি পেলাই ইয়ালে আহি। So তোমালোকক যেনেকে কৈছে মোৰ চাইল্ডহুড, মই ডাঙৰ হৈছো যোৰহাটত। আৰু মোৰ এটা ঘটনা মোৰ মনলে আহে যে মই ক'বলৈ গ'লেতো বহুত ঘটনা আছে তেনেকুৱা, এটা বুলি ক'ব নোৱাৰি। কিন্তু মই 3 বছৰ বয়সত মোক নাচ শিকিবলৈ মোৰ মা দেউতাই নাম লগাই দিয়ে। মোৰ যিজন ছাৰ হয় তেওঁ মোক ঘৰত শিকাবলৈ আহে। আৰু যেতিয়া ছাৰ মোৰ ওচৰলৈ আহে, ছাৰৰ এখন লুনা আছিলে, মানে এখন স্কুটি আছিলে। সো স্কুটিৰ ওচৰত যেতিয়া গেটৰ ওচৰত মই সেই স্কুটিৰ মাতটো শুনো, লগ মই পলাই যাওঁ, কিয়নো মই ক্লাছ কৰিব নিবিচাৰো। লগ মই পলাও। আৰু তাৰ পাছত মানে আমাৰ ঘৰত গোটেই সোপাৰ হুলস্থুল, মোৰ মা দেউতা দাদা সবেই মোক বিচাৰে মই ক'ত আছো। তাৰপাছত কেনেবাকে মোক ধৰি মেলি ক'বাত লুকাই মেলি থকা জেগাৰ পৰা উলিয়াই আনি মোক ছাৰৰ আগত প্ৰস্তুত কৰে। তাৰপিছত লাহে লাহে ছাৰে বুজিলে আৰু যে এই মানে নাচিবলৈ একেবাৰে মন নাই। সো ছাৰে মোক তেল মাৰিবলৈ মোৰ কাৰণে মৰ্টন, চকলেট, মিঠাই সেইবোৰ লৈ আহে। আৰু আহি পেলাই মোক এইটো খাবলৈ দিয়ে। আৰু যেতিয়া মোক খাবলৈ দিয়ে সেইদিনাখন মই ক্লাছটো কৰোঁ। সো এইদৰে মোৰ ভাগ্যৱান আছিলে যে মোৰ প্ৰথম নৃত্য গুৰু এজন বৰ মৰমীয়াল মানুহ। আৰু তেখেত এতিয়া নাই, গুৰু ৰথীন্দ্ৰ সিনহা। আৰু সেই খুব মৰমেৰে মোক ছাৰে, আৰু এইটো এটা মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এতিয়া মোৰ মনলৈ আহিলে। That's such a sweet, मतलब सबका भी जरूर होगा। हम लोग आगे जाके आप लोगों का भी एक्सपीरियंस बचपन का ऐसा छोटा छोटा घटना हम लोग आपसे सुनेंगे, ठीक है? आज तो शिल्पिका का बात सुनेंगे। और शिल्पिका जैसे बोली कि डांस का पहला स्टेप कैसे, देखो एक जब हम लोग बच्चे रहते हैं हम लोग को समझ में नहीं आता है कि हम इसमें ज्वाइन करेंगे, इसको लेके हम आगे बढ़ेंगे, ये सोचते नहीं है। और हमारे मम्मी पापा देखो, और हमारे गुरुजी जो टीचर्स होते हैं, देखो उनका कितना प्यार होता है कि एक स्टूडेंट को हम कैसे उनको थोड़ा मोटिवेट कर सकते हैं कि क्लास करें, थोड़ा सीखें। और सीखने के बाद हमको इंटरेस्ट आ जाता है। एंड दैट इज वेयर आई थिंक शिल्पिका you started developing and increasing your interest in
art and so many things, of course. So this is how you started आपका डांस का जो जर्नी था? बिल्कुल इसी तरह मेरा शुरू हुआ था, भागते भागते सर से। और फिर एक्चुअली मेरे जो मम्मी पापा थे उनको मतलब मुझे डांस सिखाना ही था। तो जब मैंने बहुत ज्यादा भागना शुरू किया तो उन लोगों को एक स्ट्रेटजी आया। मेरा जो एल्डर ब्रदर है, मेरा बड़ा भाई है, मेरे से 2 साल बड़ा है। तो मैं मैं उनको कॉपी बहुत करती थी। मेरे मम्मी पापा ने सोचा कि उनको ताहातक क्लासत মোৰ দাদাক মানে তাকো নাচ শিকাবলৈ লগাই দিলে। সি 2 দিনমান আহিলে আৰু তাক দেখি পেলাই ময়ো আহিলো। তাৰ পাছত সি কন্টিনিউ নকৰিলে, কিন্তু মই এনেদৰেই কন্টিনিউ চলাই থাকিলো মোৰ নৃত্য শিক্ষা। আৰু তাৰ লগে লগে মোৰ স্কুলো আছিলে, স্কুলৰো পঢ়া শুনা আছিলে। আৰু মই যোৰহাটত আছিলো, স্কুল আৰু নাচ দুইটা একেলগে চলি থাকে তেতিয়া। আৰু তেনেকেই মোৰ আৰম্ভ হৈছিলে। আৰু কলেজৰ জীৱনলৈও মই যেতিয়া গৈছিলো তেতিয়া মই আমাৰ সময়ত ইমানখিনি নৃত্য মানে হেৰি হিচাপে ফৰ্মেল এডুকেশ্যন হিচাপে ইমান কলেজ নাছিলে। সো তেতিয়া মই নৃত্য পঢ়িবলৈ কোনো কলেজত যোৱা নাছিলো, মই বেলেগ বিষয় পঢ়িবলৈ গৈছিলো। কিন্তু তাৰ লগে লগে গুৰু শিষ্য পৰম্পৰা বুলি যিটো কয় যে তুমি এজন তোমাৰ গুৰুৰ লগত গুৰুৰ আণ্ডাৰত তুমি শিকা, সো সেইটো ধৰণে মই মোৰ বেলেগ বেলেগ গুৰুৰ আণ্ডাৰত মই নৃত্য শিকি আছিলো। আৰু এনেকেই মোৰ আৰু এটা সময়ত মই সেইটো মোৰ কেৰিয়াৰ হিচাপে লৈ ললো। এনেকেই মোৰ আৰম্ভণি হৈছিলে। So एक ये क्या हॉबी के तरह लिया, क्योंकि आप रेगुलर पढ़ाई भी करती थी, तो ये कैसे बैलेंस करती थी? मतलब हाउ, मतलब ये जो पढ़ाई में हम लोग का जैसे स्कूल में जो पढ़ते हैं उसमें परीक्षा होता है, पास करना पड़ता है, ये बहुत जरूरी हो जाता है। सो उसके लिए हमको रेगुलर एक यूनिफॉर्म पहन के स्कूल में, ये जो गुरु शिष्य परंपरा है इसमें भी क्या यूनिफॉर्म और परीक्षा होता है? Yeah, you have to unmute again. Yes. Okay. মই প্ৰথমতে মোৰ যিজন গুৰু আছিলে তেখেতে মোৰ ঘৰত আহি শিকাইছিলে। পাছত মই গুৰুৰ ওচৰলৈ গৈছিলো। দুইটা পদ্ধতিত হৈছিলে। আমাৰ ভাৰতীয় পৰম্পৰাত গুৰু শিষ্য পৰম্পৰাটো যিটো এটা বহুত পুৰণা এডুকেশ্যন চিষ্টেম, অৰিজিনেল এডুকেশ্যন চিষ্টেম আমাৰ সেইটোৱেই। তেনেকেই আমি গুৰুৰ ঘৰত গৈ পেলাই থাকি পেলাই আমি শিকো। আজিৰ সময়ত এইটো পৰম্পৰা আণ্ডাৰত পৰীক্ষাও দিব পাৰি। মই নিজেই যেতিয়া প্ৰথম শিকিছিলো, মোৰ প্ৰথম নৃত্য মই মণিপুৰী নৃত্য শিকিছিলো। আৰু মণিপুৰী নৃত্য শিকোতে মই পৰীক্ষা দিছিলো ভাটখাণ্ডে সংগীত বিদ্যাপীঠ বুলি, যিখন লক্ষ্ণৌৰ এখন ইউনিভাৰ্চিটি, তেওঁলোকৰ আণ্ডাৰত মই পৰীক্ষা দিছিলো। ক্লাছ 9ত মই মণিপুৰী নৃত্যত BA কৰিছিলো। তাৰ পাছত আৰু তেনেকে ঠিক তুমি তেনেকে নকৰিলেও এটা বহুত মোৰ ভাৰতনাট্যম যিটো মোৰ ট্ৰেইনিং আছিলে তাত তুমি গুৰুৰ আণ্ডাৰত শিকা। আৰু তুমি যেতিয়া এটা বহুত বছৰ সাধনা কৰাৰ পাছত তেওঁৰ ওচৰত শিকাৰ পাছত তুমি ফাইনেলি তেওঁ তোমাক আশীৰ্বাদ দিয়ে যে এতিয়া তুমি প্ৰগ্ৰেম কৰিব পাৰিবা, তোমাৰ শিকাটো সম্পূৰ্ণ হৈছে। সো চাৰ্টিফিকেশ্যনটো মানে কাগজত ইমান ইম্পৰ্টেণ্ট নহয়। সেইটো চিষ্টেমত চাৰ্টিফিকেশ্যনটো তোমাক বেলেগ ধৰণে দিয়ে, যিটো আশীৰ্বাদত দিয়ে যে এতিয়া তুমি আগবাঢ়িব পাৰিবা। কিন্তু আজিৰ যুগত অফক'ৰ্চ চাৰ্টিফিকেটছ আহি গৈছে, আজিৰ যুগত বহুত কোৰ্চ আহিছে আৰু সলনি হৈছে অলপ। वेरी इंटरेस्टिंग। सो एक स्कूल का पढ़ाई जो फॉर्मल होता है, जहाँ पे हमारा परीक्षा, एग्जाम, सर्टिफिकेट एवरी ईयर और एवरी 6 महीना परीक्षा होता है, वेरएज यहाँ पे परफॉर्मेंस और गुरु का आशीर्वाद बहुत इंपॉर्टेंट होता है। वेरी इंटरेस्टिंग, थैंक यू सो मच शिल्पिका। ये डिफरेंस जो था बहुत इंपॉर्टेंट है। और शिल्पिका बहुत इंपॉर्टेंट जो है, any kind of vocation apart from the subjects, जैसे स्पोर्ट्स हुआ, एक्टिंग हुआ, थिएटर हुआ, म्यूजिक हुआ, डांस हुआ,
मार्शल आर्ट्स हुआ या पेंटिंग, एनी ऑफ द क्रिएटिव साइड, इसमें ऐसा सीखना, एक हॉबी की तरह सीखना, कभी भी करना, ये शायद बहुत ही यूजफुल हो जाता है, क्योंकि स्टूडेंट्स लोगों को बहुत स्ट्रेस होता है परीक्षा के लिए पढ़ाई, वेरएज ये सब चीज हम कभी भी कर सकते हैं। ये एक देयर इज अ डिफरेंस बिटवीन फॉर्मल एजुकेशन सिस्टम, जहाँ पे हम लोग सीखते हैं और परीक्षा के लिए सीखते हैं, और ये सब जो है थोड़ा हॉबीज की तरफ ले जाता है और हमारा बहुत रिलैक्स्ड मोड में ले आता है। आई डोंट नो आपका क्या एक्सपीरियंस रहा? एक এটা ধৰণে কৰিব পাৰি যে তুমি এটো হবি হিচাপে কৰিছা, তোমাৰ মেইন এটা কেৰিয়াৰ, তোমাৰ এটা গোল আছে যে মই ভৱিষ্যতে এটো কৰিব বিচাৰিছো, সেই কাৰণে মোৰ নিজৰ সহায় মানে সেই গোলটোত আগবাঢ়িবলৈ মই ভৱিষ্যতে ডক্টৰ হ'ব বিচাৰিছো, আৰু লগতে মই নাচি ভাল পাওঁ কাৰণে অকমান দেৰি মই নাচো। সেইটো এটা ধৰণে হ'ব পাৰে। কিন্তু যদি তোমাৰ গোল তুমি নাচিয়েই খুব বেছি ভাল পোৱা আৰু তুমি ভৱিষ্যতেও তুমি নাচিয়েই থাকিব বিচাৰা বা তুমি থিয়েটাৰ কৰিব বিচাৰা, তেতিয়া তুমি পেইন্টিং কৰিব বিচাৰা, তেতিয়াহ'লে সেইটো হবি হৈ নাযায়, সেইটো তোমাৰ মেইন সাধনা হৈ যাব। যদি তুমি নাচিব বিচাৰিছা, কাইলৈ তুমি এগৰাকী ডান্সাৰ হ'ব বিচাৰিছা, কাইলৈ তুমি এগৰাকী স্পৰ্টছ পাৰ্চন হ'ব বিচাৰিছা, এগৰাকী পেইণ্টাৰ হ'ব বিচাৰিছা, এগৰাকী শেফ হ'ব বিচাৰিছা, তেতিয়াহ'লে সেই কামটোত তুমি তোমাৰ মনোযোগ দিব লাগিব, সেই প্ৰেক্টিছটো কৰিব লাগিব। তেতিয়া তুমি মাত্ৰ দিনটোত অকমান নাচিলেই নহব, তুমি দিনটোত বহুত নাচিব লাগিব আৰু অকমান সময় তুমি পঢ়িব পাৰা। নৃত্যটো পঢ়িবলৈ বহুত বস্তু আছে, নৃত্যটো থিয়ৰি আছে, নৃত্যটো খালি অকল নচাটোৱেই নহয়, নৃত্যৰ এটা মেথড আছে, তাতো তোমাৰ থিয়ৰি আছে। তোমাৰ প্ৰত্যেকটো নৃত্য এটা হিষ্ট্ৰী আছে, এটা হেৰিটেজ আছে, আৰু যিখিনি নতুন নৃত্য হয়, সৃষ্টিশীল নৃত্য, কণ্টেম্পৰেৰী নৃত্য, সেইটোৰো কৰা এটা পদ্ধতি আছে যে তুমি উশাহটো লৈ কৰিছা, তুমি এইটো টেকনিকত কৰিছা, সেইটো টেকনিকত কৰিছা। সো যেতিয়া তোমাৰ কাৰণে এইটো এটা কেৰিয়াৰ গোল হৈ যাব, তেতিয়া তুমি হবি হিচাপে কৰিব নোৱাৰিবা, এইটোতেই মূল সাধনা দি পেলাই বাকিখিনি তুমি এনেই আৰু মিলাই থাকিব পাৰিবা, তেতিয়া উল্টা হৈ যাব। True. बहुत अच्छी बात है। So Pankaj has also joined. Thank you, Pankaj. So Pankaj, शिल्पिका के साथ Good परिचय हो evening, गया? sir. Sorry for the delay. No, बहुत अच्छा हुआ। Yeah, आपको लेके हम because लोग थोड़ा बात भी कर लिया हम लोग कि Yes. परीक्षा, आपने सोचा परीक्षा कल है लेकिन परीक्षा आज है, आपको कैसा लग रहा है? पहले ये जवाब दीजिए। स्टूडेंट्स लोग वेट कर रहे हैं कि परीक्षा अगर आप सोचे थे कि मंडे को होगा और टीचर ने बोला संडे को होगा, तो कैसा लगता है? Actually, I'm in my village now, so when the location is changed, everything changes. আচলতে মই এতিয়া দিল্লীত আছিলো কালি পৰহিলৈকে, হঠাৎ মই গাঁৱত আহিলো, এতিয়া ঠাইখন সলনি হয়, বহুত সময়ও সলনি হৈ যায়, খোৱা টাইম সলনি হয়, উঠা টাইম সলনি হয়, আৰু হয়তো সময়বিলাক পাহৰি যোৱা যায়। মোৰ ক্ষেত্ৰত একেই হ'ল, মই কালি বুলি ভাবি আছিলো, আৰু হঠাৎ জয়শংকৰ ফালে ফোন কৰিলে যে আজি হয়, গতিকে মই খপককে 10 মিনিটৰ ভিতৰত ৰেডি হলো আৰু মই পৰীক্ষাত। এইটো সঁচাকে মই ভাবিলো এইটো দৰকাৰ, হঠাৎ কোনো এটা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ তৎক্ষণাৎ কেনেকে প্ৰস্তুত হ'ব লাগে, এইটো জীৱনৰ এটা পৰীক্ষা, আৰু মই ভাবো জীৱন যাত্ৰাৰ এটা অংশ, আৰু নজনাকেই এই পৰীক্ষাত আজি পৰীক্ষাৰ্থী। মই ধন্যবাদ জনাইছো আপোনালোকলৈ, আৰু মই শিল্পিকালৈও ধন্যবাদ জনাইছো। আমি একেলগে পঢ়া শিল্পিকাৰ লগত, আৰু বহুত বছৰৰ মূৰত এনেকে লগ পাই, অনলাইন প্লেটফৰ্মত লগ পাই মই অতিশয় আনন্দিত। And thank you very much, Shilpika. Very good. So you can take it forward. We were so Shilpika, अब थोड़ा और जो बातचीत हम लोग करेंगे आगे जाके, सब स्टूडेंट्स हैं और स्टूडेंट्स लोग सीखने में बहुत प्रेशर लेते हैं, बहुत सारे स्टूडेंट्स हमने देखा है, बात भी किया है, तो इनका लर्निंग को आपने बहुत क्रिएटिव ढंग से इसको इजी बनाने का कोशिश किया है। सो उसके बारे में थोड़ा पंकज और आप थोड़ा बातचीत कीजिए।
ঠিক আছে পংকজ ভাল লাগিছে তোমাক লগ পাই আকৌ আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে তোমাৰ জীৱন যাত্ৰাৰ যি সংঘৰ্ষ আৰু এই সংঘৰ্ষসমূহ অতিক্ৰম কৰি কেনেকৈ সফলতাৰ পোহৰ দেখিছা তুমি শিল্পৰ জগতখনত তাৰ বিষয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক জনাব পাৰা actually এটো এটা মানে continuous journey এটা stage পালো বুলি ইয়াতে কোনো যাত্ৰাটোতো চলিয়ে থাকিব আৰু ইয়াত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ অভিজ্ঞতা বেলেগ বেলেগ সময়ত আজি এটো শিকিছো কাইলে হেতু শিকিছো বেলেগ বেলেগ প্ৰজেক্ট হয় সো প্ৰত্যেকটো সময়ত এই ক্যাৰিয়াৰটোত লাৰ্নিংৰ কিছু career হয় কিছু কাম হয় আৰু টিচিংৰ কিছু কাম হয় আৰু তেনেকে পাৰফৰমেন্সৰ কিছু কাম হয় সো বেলেগ বেলেগ ধৰণে হেতু মোৰ যেটো প্ৰ্যাকটিস সেই প্ৰ্যাকটিসটোৰ বেলেগ বেলেগ ব্ৰাঞ্চেছ আছে আৰু সেই ব্ৰাঞ্চেছৰ মাজত কেতিয়াবা মই এফালে যাও কেতিয়াবা হেফালে যাও সো মেইন প্ৰ্যাকটিসটো হৈছে বডি মুভমেন্ট আন্ডাৰত তোমাৰ কোৰিওগ্ৰাফিৰ কিছু কাম হয় আৰু ভিজিটিং টিচাৰ হিচাপে কিছু ল'ৰা-ছোৱালীৰ লগত কাম কৰো প্ৰত্যেকটো বয়সৰ কণমানিৰ পৰা ডাঙৰলৈকে আৰু তাৰ বাহিৰে তোমাৰ কনসেপ্ট ডাইৰেকশন আৰু শিকোৱা আৰু আজিকালি টেকনলজিও আহিছে সো স্ক্ৰিন ডান্স সো বেলেগ বেলেগ ধৰণে মানে এটো এটা যে নৃত্য খালি নৃত্যৰ জগততেই থাকে তেনেকুৱা হৈ নাযায় মানে মাধ্যমটো এটা মাল্টিডিসিপ্লিনাৰী হৈ যায় আৰ্টছৰ জগতত এটা মাল্টিডিসিপ্লিনাৰী এপ্ৰোচ হৈ যায় সো তুমি ধৰিলোৱা নৃত্য কৰোতে তোমালোকৰ সাজসজ্জা তোমাৰ কস্টিউমৰ কথা ভাবিব লাগে কেনেকে পিন্ধিছা মেলিছা তাৰ পাছত তোমালোকে ভাবিব লাগে তোমাৰ সেটটো তুমি কোট নৃত্য কৰিছা তাৰ ডিজাইনটোৰ কথা লাইটস পোহৰৰ কথা ভাবিব লাগে কনসেপ্টটোৰ কথাটো ভাবিবই লাগে কনসেপ্টটো সমাজৰ লগত কেনেকে তাৰ সম্পৰ্ক আছে সো আৰু এটা তুমি কি ধৰণে কাম কৰিছা তোমাৰ মেথডটো কি তোমাৰ টেকনিকটো কি সো তেনেকুৱা ধৰণে এই ক্যাৰিয়াৰটোত মই কাম কৰো সো মই পংকজ তুমি এটোৱে খুদিছিলা বুলি ভাবিছো আৰু হয় নিশ্চয় শিল্পৰ জগতখনত সকলো এলিমেন্ট ইন্টাৰকানেক্টেড হয় যদি কোনোবাই ডান্সৰ বিষয়ে শিকিব বিচাৰে তেওঁ নিশ্চয় কলাৰ আন যিবোৰ দিশ আছে সেই সকলোবোৰ দিশৰ বিষয়েও ধাৰণা থাকিব লাগিব নহয় জানো তেতিয়াহে কলা প্ৰদৰ্শন সম্ভৱ হয় আৰু যেতিয়া প্ৰ্যাকটিস কৰিব তেতিয়া হেতু মানে নিজেই ওলাই যাব আৰু যেতিয়া যিকোনো বিষয়ত উচ্চ শিক্ষাৰ কাৰণে যাব তেতিয়া সেই মাধ্যমত শিকোৱাও হয় আজিকালি আৰু সেই কাৰণে আৰু একচুয়ালি অকল মানে কলা সংস্কৃতি বুলিয়ে নহয় প্ৰত্যেকটো বস্তুৱে মানে লিটাৰেচাৰ পঢ়িলেও তাৰো সম্বন্ধ আছে প্ৰত্যেকটো সাবজেক্টৰ ফিজিক্স পঢ়িলেও ফিজিক্সৰ সম্বন্ধ আছে কিয়নো ফিজিক্যাল বডিৰ লগত কাম কৰিলে তোমাৰ স্পিৰিচুৱেল প্ৰ্যাকটিসৰো ইয়াৰ লগত সম্পৰ্ক আছে আৰু ইভেন এগ্ৰিকালচাৰেল প্ৰ্যাকটিসেস তোমাৰ খেতিৰ লগত জড়িত আমাৰ কলা সংস্কৃতি এগ্ৰিকালচাৰ শব্দটোতে কালচাৰ সোমাই আছে সো খেতি যেতিয়া কৰে খেতিৰ পৰা কেনেকে কিছুমান আমাৰ ৰিচুৱেলছ আমাৰ বিহু তেনেকুৱা হয় আমাৰ বেলেগ বেলেগ সময়ত আমি সেলিব্ৰেশন কৰো সো প্ৰত্যেকটো আমাৰ ফেষ্টিভেল আৰু কলা আৰু সাধনা সব সোমাই আছে সো নৃত্যত কৰিবৰ কাৰণে সেইখিনি শিকাটো বহুত দৰকাৰী হয় নিশ্চয় আৰু জীৱনৰ সংঘৰ্ষৰ বিভিন্ন দিশসমূহ কলাৰ মাধ্যমেৰে কেনেকে প্ৰতিফলিত হয় এই বিষয়ে জনাব নেকি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে ওতঃপ্ৰোতভাৱে জড়িত জীৱন আৰু কলা আৰু কলাক সাহিত্য সংস্কৃতিক এক দাপোন বুলি কোৱা হয় জীৱনৰ দাপোন আৰু জীৱনৰ লগত কি ভাবে জড়িত actually জীৱনৰ এটা পুৰা পদ্ধতিটোৱে কলা জীৱন আৰু কলা বেলেগ নহয়
যে হয়। মই আৰ্ট প্ৰেক্টিচ কৰোঁ 1 ঘণ্টাৰ কাৰণে, বাকী সময়খিনিত মই জীৱনত মই সেইটো তেনেকুৱা ধৰণে নহয়। চ' কলা সংস্কৃতিয়ে এটা জীৱনৰ পদ্ধতি, ৱে অফ লাইফ বুলি যিটো কয় ইংলিছত। চ' হয়। তুমি কেনেকে থাকা, তোমাৰ পৰিৱেশ, আৰু তুমি কি খোৱা, কেনেকে তুমি কথা পাতা, প্ৰত্যেকটো ক্ষেত্ৰতে কলা সংস্কৃতি সোমাই আছে। চ' এইটো জীৱন পদ্ধতি, দুটা বেলেগ বস্তু নহয়। হয়, নিশ্চয়। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে কেৰিয়াৰ হিচাপে ল'ব বিচাৰে কলা সংস্কৃতিক, তেওঁলোকে কি কি সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু এতিয়াৰ পৰাই কেনেভাৱে তেওঁলোকে প্ৰস্তুত কৰিব নিজকে কলাৰ জগতখনত প্ৰৱেশ কৰিবলৈ? মই ভাবো কিছুমানে to take it as a hobby is different and to take it as a career is totally different, and how to maintain the balance, because at the end of the day it's all about earning money. They must have to earn enough to survive through art, through kola. এইটো ক্ষেত্ৰত মানে how you prepare yourself? হয়, চ' একচুৱেলি মই যেতিয়া এইটো কেৰিয়াৰত সোমাইছিলোঁ, বা মোতকৈ আগত যিসকলে এইটো কেৰিয়াৰত সোমাইছিলে, সেইটো সময়লৈকে ইমানখিনি আমাৰ অপৰচুনিটিজ নাছিলে। কিন্তু আজিকালি একচুৱেলি যথেষ্টখিনি খোল খাইছে, স্পেচিয়েলি টিচাৰ হিচাপে। আজিকালি ইউনিভাৰ্চিটিজবোৰত পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্টটো বহুত কলেজত আৰম্ভ হৈ গৈছে। তুমি পঢ়িবলৈও পাৰিবা, আৰু তাৰপাছত যদি ভালকে তুমি তাত পাছ কৰা, তাত চাকৰিও পাবা। চ' পাৰফৰ্মিং এটা টিচিং কেৰিয়াৰ এটা নিশ্চয় এটা ভাল কেৰিয়াৰ হয়। তাৰ বাহিৰে কোৰিঅ'গ্ৰাফাৰ হিচাপে ডিপেণ্ড কৰে। তুমি এতিয়া ধৰি লোৱা, তুমি যদি বলিউড ডান্সিং কৰি ভাল পোৱা, তেতিয়াহ'লেতো চিনেমা জগতত কোৰিঅ'গ্ৰাফি এটা ফিল্ড হয়। সেইটো মোৰ ফিল্ড নহয়। মই যিটো কৰোঁ সেইটো সৃষ্টিশীল নৃত্য, সেইটো এটা অকণমান বেলেগ পৰীক্ষামূলকভাৱে কৰোঁ। আৰু মোৰ ফিল্ডতো যথেষ্টখিনি তোমাৰ অনুষ্ঠান আছে, যিসকলৰ লগত আজিকালি মানে তোমাৰ এটা টাই আপ কৰিব পাৰি। চ' তেওঁলোকে আমাক ফাণ্ডিং কৰে। চ' সেই ফাণ্ডিং অপৰচুনিটিজখিনিৰ কাৰণে তোমালোকে এপ্লাই কৰিব লাগিব। যদি ভালকে কৰা, তেতিয়াহ'লে ফাণ্ডিং পোৱা যায় আগবাঢ়িবলৈ। চ' এইটো হয় যে তুমি কাইলৈ যে ইনভেষ্টমেণ্ট বেংকাৰ হ'লে যিমানখিনি ঘটিবা, সিমানখিনি এক্সপেক্টেশ্যন এইটো কেৰিয়াৰৰ পৰা তুমি ৰাখিব নোৱাৰা। এইটো কেৰিয়াৰৰ পৰা কিন্তু এট দ্য ছেইম টাইম যিমানেই সময় আগবাঢ়িছে, সিমানেই এইটো কেৰিয়াৰৰ অপৰচুনিটিজ বাঢ়ি গৈছে। চ' মেইন কথাটো হৈছে যে এইটো ফিল্ডত যদি তুমি সোমাব বিচাৰা, এইটো কেৰিয়াৰ হিচাপে তুমি যদি যাব বিচাৰা, তেতিয়াহ'লে তুমি নৃত্য কৰি খুব বেছি ভাল পাব লাগিব। অকমান ভাল পোৱা যদি, তেতিয়াহ'লে এইটো নকৰিবা। যদি তুমি নাচি খুব ভাল পোৱা, যদি তুমি আৰ্ট কৰি খুব ভাল পোৱা, তেতিয়াহ'লেহে এইটো কেৰিয়াৰ তুমি পাৰ্চিউ কৰিব লাগে। কিয়নো এই বস্তুটো প্ৰত্যেকটো চেলেঞ্জ আছে। তোমাৰ এটা কৰ্পৰেট চাকৰিত যিমানখিনি মানে চব বস্তু ঠিক হৈ আছে, সেই ইয়াত চব বস্তু ঠিক হৈ থকা নাই। এতিয়া লাহে লাহে খোল খাইছে, ষ্ট্ৰাকচাৰ এটা হৈছে, কিন্তু হ'লেও যথেষ্টখিনি তুমি নিজেই নিজৰ বহুত ৰাস্তা, আমিবোৰে নিজেই নিজৰ ৰাস্তা উলিয়াইছো। চ' সিমানখিনি তোমালোকৰ সময়লৈকে বহুত ৰাস্তা ওলাই যাব বাৰু। চ' কিন্তু ফাইনেন্সিয়েল নথকা নহয়, আছে। এইটো বহুত পুৰণা সময় আছিলে, যেতিয়া মানে আৰ্টিষ্ট মানে একদম পইচা নথকা এটা পৰিস্থিতি, এনেকুৱা এটা লাইফ আমি সেইটো আগতে ইমেজিন কৰিছিলোঁ। কিন্তু আজিকালি ভাল কৰিলে এটা কমফৰ্টেবল লাইফ তুমি लीड কৰিব পাৰিবা। इनफैक्ट पंकज, Yes. सबको पैसा कमाना है, लेकिन अगर जैसे शिल्पिका ने बोला, आप जो भी प्रोफेशन, जो भी करियर चूज कीजिए, उसमें अच्छा होना पड़ेगा, तभी आपको अच्छा पैसा मिलेगा। Right. So therefore स्टूडेंट्स के लिए जो मेरे तरफ से यू कैन ट्रांसलेट इट, आपका पैशन अगर है, व्हाटएवर, आप इंजीनियर बनना चाहते हो, नर्स बनना चाहते हो, फार्मर बनना चाहते हो, कारपेंटर बनना चाहते हो, इलेक्ट्रिशियन बनना चाहते हो, स्पोर्ट्स पर्सन बनना चाहते हो, टीचर बनना चाहते हो, या आर्टिस्ट बनना चाहते हो, अगर आप में वो काबिलियत है, उसको पहले समझिए, और फिर उसमें जैसे शिल्पिका ने बताया, उसमें फुल ध्यान दीजिए।
अच्छा से काम कीजिए, आप जरूर अच्छा कीजिएगा और फिर पैसे के बारे में सोचना नहीं पड़ेगा। एंड आई थिंक शिल्पिका वही बोल रही है कि मुझे अच्छा लगता था, मैंने बहुत प्रैक्टिस किया, बहुत सीखा, अच्छा किया, एंड बहुत सारे दरवाजे मेरा खुल रहा है। बिकॉज शिल्पिका बॉडी मूवमेंट बोली, एंड उस बॉडी मूवमेंट के लिए आप फॉरेन में जाके मार्शल आर्ट्स भी सीखी है। वो जर्नी के बारे में हमको बताइए कि इंडिया में भी आपने सीखा, अब्रॉड में भी जाके सीखा, कोई डिफरेंस नजर आया आपको? एक्चुअली नहीं, अब्रॉड में पढ़ाई के लिए नहीं गई थी, अब्रॉड में परफॉर्म करने के लिए गई हूँ। सो মই পাৰফৰ্মেন্সৰ কাৰণে গৈছো। মোৰ মই নৃত্য জগতৰ পৰা মই একচুৱেলি ভাবিছিলো এটা সময়ত যে মই আৰু কিছুমান বডি মুভমেন্ট মই প্ৰেক্টিছ কৰিব বিচাৰো। আৰু আমাৰ মাৰ্শাল আৰ্ট প্ৰেক্টিছবোৰ আছে, বৰ সুন্দৰ সুন্দৰ মাৰ্শাল আৰ্ট প্ৰেক্টিছ আছে। সো মই কেইটামান মাৰ্শাল আৰ্ট প্ৰেক্টিছ শিকিলো ভাৰততে, কেৰেলাত গৈ শিকিলো। তাৰপাছত ঘূৰি আহি দিল্লীত এটা মিক্স মাৰ্শাল আৰ্ট স্কুলত, য'ত টাইচি, টাইকৱাণ্ডো, ব্ৰাজিলিয়ান জিজিটছু, তেনেকৈ বেলেগ বেলেগ ফৰ্ম মই শিকিছিলো। আৰু সেইখিনি প্ৰেক্টিছৰ একেটা সময়তে মই মোৰ নৃত্যৰ যিখিনি পাৰফৰ্মেন্স বনাইছিলো, সেই পাৰফৰ্মেন্সখিনি পাৰফৰ্ম কৰাৰ পাছত মোক বিদেশলৈ ইনভাইট কৰিছিলে প্ৰগ্ৰেম কৰিবলৈ। আৰু সেই প্ৰগ্ৰেম কৰিবলৈ যাওঁতে তাৰ অভিজ্ঞতাটো ন্যাচুৰেলি বেলেগ হয়েই। একেটা বিষয়তে মই যদি হেতু প্ৰগ্ৰেম যোৰহাটত কৰিছো বা গুৱাহাটীত কৰিছো বা দিল্লীত কৰিছো, ভাৰততো বেলেগ হয়। আৰু যেতিয়া হেতু বিষয় মই বিদেশলৈ লৈ যাওঁ, আৰু মোৰ বিষয়বোৰ সদায়, সাবজেক্টবোৰ সদায় মোৰ অসমক লৈ পেলাই হয় বা ইণ্ডিয়াক লৈ পেলাই হয় কিছুমান বিষয়। আৰু তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰোঁতে সেই মানুহখিনিৰ ৰেছপন্সটো সঁচাই বৰ বেলেগ ধৰণৰ হয়, ভাল লাগে। আৰু কৰ্মশালাও কৰিছো, মই শিকাইছো বিদেশত। সো আৰু এই যাত্ৰাটো যেতিয়া তুমি যেতিয়া মই তোমালোকৰ লগত এটা কৰ্মশালা কৰিম, সেই কৰ্মশালাটো মোৰ কাৰণে এটা বেলেগ অভিজ্ঞতা। আৰু যেতিয়া মই তোমালোকৰ মা দেউতাহঁতৰ লগত কৰ্মশালা কৰিম, বয়সৰ সলনি হোৱাৰ লগে লগে সেইটো এটা বেলেগ অভিজ্ঞতা হৈ যায়। আৰু ঠিক সেইদৰে জেগা লৈ লৈ বেলেগ হৈ যায়। আৰু এতিয়া তেনেকেই আৰু কিছুমান জেগাত কিছুমান এক্সপ'জাৰ আছে, আৰু সেই জেগাবোৰত গৈ পেলাই যিটো এক্সচেঞ্জ হয়, এক্সচেঞ্জ মানে যিটো মই শিকিবলৈ পাইছো আৰু মোৰ দ্বাৰা তেওঁলোকে শিকিছে, সেই এক্সচেঞ্জটো আৰু অকমান কমপ্লিট হয়, আৰু অকমান সম্পূৰ্ণ হয়, পূৰ্ণ হয়। আৰু সেইকাৰণে বিদেশলৈ গৈ ভাল লাগে, কিয়নো তাত ৰিচোৰ্চেছ বহুত ডেভেলপড হৈ আছে। কিন্তু ঠিক সেইদৰে এখন গাঁৱতো গৈ ভাল লাগে, কিয়নো সেই গাঁৱৰ ৰাইজে যিদৰে মোৰ কলা সংস্কৃতিৰ বিষয়ে তেওঁলোকে কয় যে মই কি কৰিলো, যিদৰে প্ৰশ্ন কৰে বা জানিব বিচাৰে, সেইটোও এটা বেলেগ ধৰণৰ অভিজ্ঞতা। সো প্ৰত্যেকটো অভিজ্ঞতাৰে পৰা শিকিব পৰা বহুতখিনি বস্তু আছে। এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছো, তোমালোকৰ যদি কিবা প্ৰশ্ন আছে শিল্পিকাৰ পৰা জানিবলৈ বিচাৰিছা, প্ৰশ্নসমূহ সুধিব পাৰা চেট বক্সত। কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ৰেইজ হেণ্ড কৰিছিলে। एंड शिल्पिका, आपका एक परफॉर्मेंस जब करती हैं, उसके साथ जुड़ा हुआ बहुत सारा प्रोफेशनल्स जुड़े रहते हैं। जैसे आपने बोला सेट डिजाइनर, लाइटिंग, म्यूजिशियन, और आपका जो ब्रोशर वगैरह डिजाइन करते हैं, ग्राफिक आर्टिस्ट। Bonita Colita raised hand. Yes. So even in one performance there are very many other professions जो जुड़ा हुआ है. So not necessarily आपको performance के लिए बहुत सारा और भी चीज होगा. So maybe after listening to Bonita we will hear. হয় শিল্পিকা, কলাক্ষেত্ৰৰ লগত জড়িত আৰু কি
বৃত্তি আছে অকল পাৰফৰ্মাৰে নহয় লাইটৰ লগত জড়িত কিছুমান কেৰিয়াৰ অপশনছ থাকে বা টেকনিক্যাল লাইনতো কিছুমান কেৰিয়াৰ অপশনছ থাকে যি কলা জগতখনৰ লগত জড়িত এনেকুৱা কেৰিয়াৰ অপশনসমূহৰ বিষয়ে জনাবা নেকি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে একচুয়ালি যিকোনো যেতিয়া আমি এটা পারফরমেন্স ক্রিয়েট কৰো হেতু অকলশৰীয়াকে কৰা নহয় হেতুত কেবাটাও ফিল্ড একেলগে আহি পেলাই জড়িত হৈ যায় যিসকলে আমাক মঞ্চত পোহৰত কাম কৰে হেতু এটা টেকনিক্যাল এটা স্পেশালাইজ ফিল্ড লাইট ডিৰেকশন আৰু সেই লাইট ডিৰেকশনটো তোমাৰ তুমি ডান্সৰ লগতো কৰিব পাৰা থিয়েটাৰৰ লগতো কৰিব পাৰা আনকি সৰু সুৰা প্ৰগ্ৰামবোৰতো যিকোনো কনফাৰেন্সতো যিকোনো ইভেন্টছবোৰ যিবোৰ হয় প্ৰত্যেকটো হেৰিয়াত প্ৰগ্ৰামতে লাইটৰ দৰকাৰ হয় আৰু স্পেশালাইজ লাইটিংটো এটা বহুত ইন্টাৰেষ্টিং scientific আৰু advanced field হয় so হেতু স্পেশালাইজ কৰিব পাৰা তাৰ পাছত তুমি স্পেশালাইজ কৰিব পাৰা মিউজিকৰ তুমি ফোকত ক্লাসিক্যাল ব্যাকগ্রাউন্ড এটা ট্রেনিং কৰিব পাৰা তাৰ পাছত তুমি মিউজিকৰ ফিল্ডত যেতিয়া মই কিবা এটা বিষয়ত প্ৰগ্ৰাম কৰিব বিচাৰিছো তেতিয়া মই মোৰ মিউজিকৰ কম্পোজিশনৰ মানুহসকলৰ লগত আমি কথা পাতি কওঁ যে মই এইটো বিষয়ত কাম কৰিব বিচাৰিছো সো তেওঁলোকে তেতিয়া কম্পোজ কৰে সেই বিষয়টো অনুসাৰি তাৰ কাৰণে তুমি যথেষ্টখিনি সাধনা মিউজিকৰ ফিল্ডত কৰিব লাগিব যাতে একেলগে কাম কৰিব পাৰা তাৰ পাছত আহে তোমাৰ কস্টিউম তুমি যদি কাপোৰৰ ওপৰত তোমাৰ ইন্টাৰেষ্ট আছে মেটেৰিয়েলৰ লগত ইন্টাৰেষ্ট আছে এটো এটা বিশাল জগত সেই কস্টিউম ডিপাৰ্টমেন্টত তুমি স্পেশালাইজ কৰিব পাৰা তাৰপিছত তুমি স্পেশালাইজ কৰিব পাৰা আজিকালি ভিডিও এণ্ড ফিল্মিং এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট ইনফ্যাক্ট তোমাৰ ডান্সতে বহুত ডান্স ভিডিওস নহয় এটো মানে তোমাৰ এক্সপেৰিমেন্টাল পৰীক্ষামূলক ভাবে বডিটো ইউজ কৰি পেলাই কিছুমান ফিল্ম বনোৱা হয় বেলেগ ধৰণে সো তুমি ফিল্ম আৰু ভিডিওত তুমি নিজকে প্ৰস্তুত কৰিব পাৰা তাৰ পাছত সেট ডিজাইন মানে তোমাৰ ধৰি লোৱা ডিজাইন বেলেগ ধৰণে হয় ভাৰতত কিছুমান স্কুলে আছে নেশনাল ইনষ্টিটিউট অফ ডিজাইন যেনে এখন সৃষ্টি স্কুল বেংগালুৰুত আছে সো সেই ডিজাইনৰ স্কুলবোৰত তোমাৰ গ্ৰাফিক্সৰ পৰা তোমাৰ অকাৰে পৰা এনিমেচনৰ পৰা তোমাৰ বাঁহৰ শিল্পৰ পৰা তোমাৰ যিকোনো ধৰণৰ ডিজাইনৰ কাম যিটোৱে তোমাক এটা সেট আমি এখন নাটক কৰোতে ধৰি লোৱা মোক লাগে এখন গাঁও বনাই দিব লাগে বা এটা ৰুম বনাই দিব লাগে সো সেইখিনি কৰিবলৈ তুমি হেতু পঢ়িব পাৰা তাৰ পাছত তুমি আৰু ঠিক সেইদৰে production management artist management so যেনেকে তোমাৰ ধৰি লোৱা আজিকালি MBA কৰিব পাৰা MBA কৰিলে তুমি কৰ্পোৰেট চাকৰি কৰিব পাৰা আৰু এটা ধৰণৰ MBA আছে হেতু হৈছে আৰ্টস ম্যানেজমেন্ট যেটো এটা স্পেশালাইজ ফিল্ড বিদেশত ভাৰতত বহুত কম বৰ্তমান আহি আছে সো আৰ্টস ম্যানেজমেন্ট কৰিলে তুমি ভৱিষ্যতে আৰ্টিস্টিক প্ৰডাকচনৰ লগত কাম কৰিবা আৰ্টিষ্টৰ লগত কাম কৰিবা ফেষ্টিভেলছ অৰ্গানাইজ কৰিবা কাইলে তুমি এখন লিটাৰেৰী ফেষ্টিভেল অৰ্গানাইজ কৰিব পাৰিবা এটা ডান্স ফেষ্টিভেল এটা ফিল্ম ফেষ্টিভেল সো আৰ্ট ম্যানেজমেন্ট প্ৰডাকচন হেতু এটা স্পেশালাইজ ফিল্ড সো এনেকে গুটি আৰু তাৰ বাহিৰে কিউৰেশ্যন তুমি কিউৰেট কৰিব পাৰিবা মোৰ এটা অনুষ্ঠান আছে ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যন আৰু সেই ফাউণ্ডেশ্যনৰ আন্ডাৰত মই যেটো কাম কৰো মই কমিউনিটিৰ লগত কাম কৰো সৰু ল'ৰা ছোৱালী গাঁৱৰ মানুহৰ লগত কাম কৰো আমি একেলগে কাম কৰি পেলাই আমি এক্সচেঞ্জ প্ৰগ্ৰাম কিছুমান কৰো সো তেনেকুৱা তেনেকুৱা ধৰণৰ আৰ্টিস্টিক অৰ্গানাইজেচন এটাও তুমি চলাব পাৰিবা ভৱিষ্যতে সো এনেকে তুমি বহুত ফিল্ড আছে মই কেইটামানহে তোমালোকক কৈছো যদি এটোত তোমালোকে সিৰিয়াসলি পাৰসিউ কৰা তোমালোকো নতুন বহুত উলিয়াব পাৰিবা তোমালোকৰ পৰা শুনিব ধন্যবাদ চিত্ৰা এখিনিতে কেইটামান প্ৰশ্ন আছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ Pankaj, you have to unmute yourself and also Shilpika. Pankaj da মই unmute কৰি দিছো আটাইকে যদি কাৰোবাৰ কোৱেশ্চন আছে তেওঁলোকে unmute অপচন ক্লিক কৰি কিনে সুধিব পাৰিব আচ্ছা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰশ্ন ডাইৰেক্টলি সুধিব পাৰা আনমিউট কৰি পেলাই Ma'am. Directly. Hello, ma'am.
আপুনি ছোৱালী হোৱাৰ বাবে কিবা অসুবিধা পাইছিল নেকি ধৰক ছোৱালী ডান্স বা বিভিন্ন প্ৰব্লেম আহে বা কিবা তেনেকুৱা অসুবিধা পাইছিল নেকি বহুত সুন্দৰ প্ৰশ্ন সুধিছা হিয়া আৰু হয় ছোৱালী হিচাপে একচুয়ালি মই একো অসুবিধা পোৱা নাছিলো মোৰ কিছুমান মোৰ কেৰিয়াৰত মোৰ যিসকলে মই যিটো সাৰ্কেলত কাম কৰিছিলো মই দিল্লীলৈ ওলাই গৈছিলো বা যিটো সাৰ্কেলত কাম কৰিছিলো মোৰ গুৰুসকলৰ আন্ডাৰত বা মোৰ কলিগসকলৰ লগত ছোৱালী হোৱা বুলি মোৰ কেতিয়াও প্ৰবলেম হোৱা নাছিলে কিন্তু এটা কথা আছিলে ঘৰৰ মানুহে খুব চিন্তা কৰিছিলে যে ভৱিষ্যতে কেনেকে এটোৰ পৰা তই থাকিবিগে মানে কেনেকে তোৰ ফিউচাৰটো সিকিউৰ মই পঢ়াটো ভাল আছিল পংকজে অলপ চলপ জানিব আৰু মই দিল্লীত পঢ়িবলৈ গৈছিলো ইংলিশ লিটাৰেচাৰ সো মই ইংলিশত এমএ কৰা সো ছোৱালী হিচাপে বুলি বিশেষ নহয় একচুয়ালি কি জানা এই ফিল্ডটোত কিছুমান লাইনত হিয়া তোমাৰ ধৰি লোৱা আজি ল'ৰা এজনে ডান্স কৰিব গলে সি বেছিহে ডিফিকাল্টি ফেস কৰিব ছোৱালীতকে ছোৱালীয়ে নচাটো অকমান এলাও কৰে লৰাই নচাটো বেছিকেহে ঠাট্টা কৰে সমাজে যে তুমি লৰা হৈ নাচিবলৈ ওলাইছা কিন্তু কিছুমান ফিল্ডত ছোৱালীক কয় ফৰ এক্সাম্পল ছোৱালীয়ে যদি তুমি আজি যদি ক্যামেৰা পাৰ্সন হ'ব বিচাৰা কয় যে ছোৱালীয়েনো ক'ত ক্যামেৰা কাম কৰে লৰাইহে ক্যামেৰা কাম কৰে তই ক্যামেৰাটো কেনেকৈ উঠাবি কেনেকৈ তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহে কিন্তু হেতু তুমি নিজেই নেগোশিয়েট কৰিব লাগিব মই ফেস কৰিছিলো যেটো চ্যালেঞ্জ হেতু হৈছে মানে মোৰ কেৰিয়াৰ চইচটো লৈ পেলাই কিয়নো মোৰ মাহঁতে যেতিয়া ভবা নাছিলে হেতু মই লম বুলি সো হেতু মই তেনেকে আৰু অকমান ৰাস্তা উলিয়ালো আৰু নিজৰ কাৰণে কিন্তু হয় এটা সময়ত আৰু ভাৰততে বহুত জেগাত ছোৱালী বুলি যথেষ্টখিনি প্ৰবলেম ফেস কৰিছে আৰু কি প্ৰবলেম ফেস কৰিছে আমি হেতু জনাটো উচিত পিছৰ প্ৰশ্ন হেল্ল' সুধিছে কোৱা হেল্ল' হয় হয় ঘৰৰ পৰা প্ৰব্লেম আছিল মই নে নিতুমণি কলিত একেলগে দুগৰাকী ষ্টুডেণ্টে প্ৰশ্ন সুধিছে সেইকাৰণে চাগে অকমান ব্যাঘাত জন্মিছে তৰালি কিবা সুধিব বিচাৰিছিল তৰালি কাকতি সুধিব পাৰিবা তুমি হেল্ল' হয় শুনি আছো তৰালি মই তাকো দেউতা নাই মোৰ নামটো শুনি গৈছো নিতুমণি Then কলিতা question. আপুনিয়ে কওক हाँ হয় चैट মই बॉक्स মানে में बहुत सारे प्रश्न है মই ক'ব খুজিছিলো কি আপোনাৰ মানে হেৰি এটা আছিলে চেণ্টাৰ অফ কালচাৰেল এক্সচেঞ্জেছ NOI অকনমান সেই বিষয়ে ক'ব নেকি তাত মানে কেনেকুৱা ধৰণৰ এক্টিভিটিজ বিলাক হয় তো তাত ধৰক এতিয়া নামটো পঢ়ি আমাৰ এনেকুৱা লাগিছে যে সাংস্কৃতিক কিবা বিনিময় হয় তেনেকুৱা যেন লাগিছে তো অকনমান যদি বহলাই কৈ দিয়ে কেনেকুৱা ধৰণৰ কাম বিলাক হয় NOI মানে নৈ চেণ্টাৰ নৈ চেণ্টাৰ মানে এইটো আমাৰ ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনৰ এডোখৰ জেগা ব্ৰহ্মপুত্ৰ যোৰহাটত আছে আৰু এইটো এই চেণ্টাৰটোত আমি আমাৰ যিখিনি মানে থলুৱা সংস্কৃতি লোক সংস্কৃতিয়ে হওক বা যিখিনি আমাৰ ইণ্ডিজিনাছ নলেজ চিষ্টেমছ বুলি যিটো আমি কওঁ তাৰ আমি চৰ্চা কৰোঁ বেলেগ ধৰণে আৰু চৰ্চাটো কেতিয়াবা শিক্ষাৰ যোগেদি হয় তাত আমি সত্ৰীয়া বা লোকবাদ্য সৰু ল'ৰাৰ এটা বেণ্ড আছে তাহাঁতি 30টা মান লোকবাদ্য বজায় তাৰপাছত আমি লোকবাদ্যৰ প্ৰশিক্ষণৰ কাম কৰোঁ আৰু নিৰ্মাণৰ প্ৰশিক্ষণ দিওঁ কেনেকে বনাব লাগে কেনেকে কৰিব লাগে তাৰ বাহিৰে আমাৰ মইনামেল আছে মইনামেল হয়
প্ৰত্যেক দেওবাৰে আৰু ডাঙৰ সকলৰ কাৰণে কমিউনিটিৰ এটা ঘৰ হয় সো তেওঁলোকে আহে তাত বেলেগ বেলেগ ধৰণৰ প্ৰাণায়াম কৰে যোগাসন কৰে তাৰ পাছত কেতিয়াবা লগ খাওঁ একেলগে ভাত এসাঁজকে খাওঁ সো তেনেকুৱা ধৰণে এইটো এটা সাংস্কৃতিক আৰু এটা মই পাহৰি গৈছো ক'বলৈ মঞ্চ হয় সো আমাৰ নৈ চেণ্টাৰটো আমি মঞ্চ হিচাপে দিওঁ আৰ্টিষ্ট সকলক বহু আৰ্টিষ্ট স্পেচিয়েলি আমাৰ এই কৰোনাৰ সময়ত আৰ্টিষ্ট সকলৰ মানে নিজকে ইকনমিকেলি যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছিলে কোভিডৰ সময়ত আৰু তেতিয়া আমি সেইখন মঞ্চ হিচাপে মুকলি কৰি দিছিলোঁ কোনো চাৰ্জ নোহোৱাকে যাতে কোনোবাই যদি কিবা প্ৰগ্ৰেম কৰিব বিচাৰে তেওঁলোকে তাতেই প্ৰগ্ৰেম কৰিব পাৰে আৰু দৰ্শক আহে আৰু বেলেগ বেলেগ জেগাৰ পৰা তাত শিল্পীসকল আহে আৰ্জেণ্টিনাৰ পৰা আহিছে আপোনাৰ কেলকাতাৰ পৰা আহিছে অসমৰ বেলেগ বেলেগ জেগাৰ পৰা আহিছে আহি পেলাই তাত শিক্ষা গ্ৰহণ তেওঁলোকে শিক্ষাও লৈছে শিক্ষা দিছেও সো তেনেকুৱা ধৰণে এটা আৰ্টিষ্টিক এক্সচেঞ্জ হয় ল'ৰা ছোৱালী আহে মাজুলীৰ এখন স্কুলৰ পৰা কলামুৱা গাঁৱৰ এখন স্কুলৰ পৰা 20টা ল'ৰা ছোৱালী আমাৰ তাত 20 দিন থাকিলেহি আৰু তেওঁলোকে লোক শিল্প এইবোৰ নাৰিকলৰ ৰছীৰ পৰা বেগ বনোৱা তেনেকুৱা ধৰণৰ আৰু লোকগীতৰ ওপৰত কৰ্মশালা কৰিলে 20 দিনে সো তেনেকুৱা ধৰণে সেইটো এটা কেন্দ্ৰ যোৰহাটত নৈ কেন্দ্ৰ আছে গোলাঘাটত আমাৰ ভূমি কেন্দ্ৰ আছে আৰু বৰ্তমান আমাৰ এটা লোক বাদ্যৰ এটা সংগ্ৰহালয় কাম আমি আৰম্ভ কৰিলো গুৱাহাটীত সো তেনেকে আমি সৰু সুৰাকে কাম কৰি আছো আৰু ওকে আৰু এনেকুৱা কেন্দ্ৰত যদি আমাৰ ছাত্ৰ ছাত্ৰীসকল জড়িত হ'ব বিচাৰে হয় কেনেকুৱাকে পাৰে তেওঁলোকে অংশগ্ৰহণ কৰিব আমি পাতিব লাগিব সেইটোৰ বিষয়ে পংকজ কেনেকে কৰিব পাৰি অনলাইনতে কৰিব লাগিব চাগে কিয়নো ইমান দূৰত থাকে যেতিয়া সো অনলাইন আমি কি কৰিব পাৰো আমি সেইটো চিন্তা কৰি তেওঁলোকে কি কৰিব বিচাৰিছে যদি তেওঁলোকে লোকবাদ্য বা লোকগীত বা তেওঁলোকে সত্ৰীয়া শিকিম মানে কি কৰিলে ভাল হয় কিয়নো আমি যিহেতু লং ডিষ্টেন্স আছো এডোখৰ নহয় আমি অকমান সেইটো চিন্তা কৰিব পাৰো তাকে নিশ্চয় ইয়াৰ পিছৰ প্ৰশ্ন মাইনা বেগমৰ পৰা দিশা raised hand মেম কোৱা মই মোৰ ফালৰ পৰা এটা প্ৰশ্ন আছিলে হয় মেম মই ডক্টৰ হ'ব বিচাৰো মই ডক্টৰ হৈ দুখীয়া দৰিদ্ৰ সীমালী ৰেখাৰ লোকসকলক মই বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব বিচাৰো তো মই এই পদক্ষেপটো লৈ মই কেনেকে এই পদক্ষেপটো মই কেনেকে কৰিম বাৰু খুব ভাল কথা যে তুমি গম পোৱা অলৰেডি অনামিকা যে তুমি ভৱিষ্যতে কি হ'ব বিচাৰা সো তোমাৰ কাৰণে অলৰেডি সহজ হৈ গ'ল কিয়নো তুমি গম পোৱাই তুমি কি বিচাৰা তাৰপিছত এইটো কেৰিয়াৰত কেনেকে আগবাঢ়িব লাগিব তোমালোকক ছাৰ আছে তোমাৰ পংকজ ছাৰ আছে মেডিচিন ফিল্ডটো জয়শংকৰ ছাৰেও তোমালোকক ক'ব মেডিচিন ফিল্ডটোৰ কাৰণে এন্ট্ৰেন্স পৰীক্ষা হয় বহুত মেডিকেল হস্পিটেলছ কলেজ আছে তাত তুমি পঢ়িব লাগিব পঢ়ি পেলাই তাৰ পাছত তুমি আগবাঢ়িব পাৰিবা তেনেকে मैं थोड़ा आंसर करता हूँ पंकज जैसे अनामिका ने पूछा हम सबका सेवा करना चाहते हैं हेल्थ के विषय में एक तो मैं डॉक्टर बन सकता हूँ मेडिसिन का डॉक्टर इसके अलावा आई का काम मतलब आंख का काम भी कर सकते हैं जिसको ऑप्टोमेट्री बोलते हैं डेंटल काम हो सकता है वो भी इम्पोर्टेंट है बहुत ही जरूरी है हमारे देश में चौथा चीज है ये जो मेडिकल लैब टेक्नोलॉजी है ये भी बहुत इम्पोर्टेंट हो गया है कि जो हम किसी पेशेंट का हम टेस्टिंग करते हैं और पांचवा चीज है नर्सिंग नर्स में भी बहुत सारे काम हैं ऑपरेशन थिएटर से लेके
प्रॉपर नर्सिंग का, फिजियोथेरेपी है, बहुत इंपॉर्टेंट करियर है। एंड क्योंकि शिल्पिका यहाँ है आज, और एक चीज मैं बोल सकता हूँ अनामिका, डांस थेरेपी, म्यूजिक थेरेपी, ये सब भी हेल्थ के साथ जुड़ा हुआ है। योगा, ये सब हेल्थ के साथ ही जुड़ा हुआ है, राइट? हाँ, पंकज और मेडिकल के लिए पढ़ने के लिए आपको लाइफ साइंस, जीवन विज्ञान, ये तो पढ़ना पड़ेगा। और वेरी इंपॉर्टेंट, ड्राइंग प्रैक्टिस कीजिएगा और बहुत किताब पढ़िएगा, क्योंकि डॉक्टर बनने के लिए बहुत सारा किताब पढ़ना पड़ेगा। और ड्राइंग कीजिएगा, ड्राइंग बहुत जरूरी है लाइफ साइंस में। और क्लास 10 के बाद 11-12 में फिजिक्स, केमिस्ट्री और बायोलॉजी लेके पढ़िएगा। अगर मैथमेटिक्स लेना है, मैथमेटिक्स भी ले सकते हैं। और फिर आपको मेडिकल एंट्रेंस एग्जाम होता है, नीट। सो गुवाहाटी मेडिकल कॉलेज है, डिब्रूगढ़ मेडिकल कॉलेज है, सिलचर में है, त्रिपुरा में है, अगरतला में है। सो नॉर्थ ईस्ट में 5 मेडिकल कॉलेजेस हैं और बहुत सारे नर्सिंग कॉलेजेस हैं। और मेडिकल लैब टेक्नोलॉजी, फिजियोथेरेपी, साइकोलॉजी भी है, ये भी बहुत इंपॉर्टेंट सब्जेक्ट है। सो आप कोई भी एक विषय लेके पढ़ सकते हैं। Next question. मौसमी। और अच्छा, next question. प्रश्न सुधिब पारा? And please request all the participants. কোনে ক'লা? আকৌ এবাৰ কোৱাচোন। মেম, নৃত্যশিল্পী হবলৈ গ'লে কি কৰিব লাগিব? প্ৰথমতে তুমি নাচিব লাগিব খুব। কোনে কৈছা, কোনে প্ৰশ্নটো? নামটো কি তোমাৰ? নাম জাকিৰা ৰাব্বানী, জাকিৰা ৰাব্বানী সুধিছে। পাঠক। নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুমী পাঠক। আচ্ছা, মৌচুমী পাঠক। ওকে মৌচুমী, তুমি যদি ডান্স কৰি নৃত্যশিল্পী হ'ব বিচাৰা, তেতিয়াহ'লে তুমি প্ৰথমতে তুমি এতিয়া পঢ়ি আছা, স্কুলতো পঢ়ি আছা, তাত যদি কোনোবা তোমাৰ কাবাৰ আণ্ডাৰত তুমি শিকিব পাৰা, তেতিয়াহ'লে শিকিবলৈ চেষ্টা কৰা। যিকোনো নৃত্য, যিটো নৃত্য তুমি ওচৰত শিকিব পাৰা, বিহু, সত্ৰীয়া, যিটো নৃত্য তোমাৰ ওচৰত আছে আৰু তুমি যিটো শিকিব বিচাৰা, সেইটো তুমি শিকা প্ৰথমতে। শিকি পেলাই তাৰ পাছত তুমি সেইটো ফিল্ডতে, নৃত্যৰ ফিল্ডতে তুমি উচ্চ শিক্ষাৰ কাৰণে যাবা। উচ্চ শিক্ষাৰ কাৰণে বহুত কলেজ আছে অসমতে, ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে। তাৰপাছত নতুন নতুন ইউনিভাৰ্চিটি এতিয়া আৰম্ভ হৈছে, গুৱাহাটীত আৰম্ভ হৈছে, ডাউনটাউন ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটিত আৰম্ভ হৈছে, ভাৰততো আছেই, তোমাৰ গুজৰাটত আছে, বেলেগ বেলেগ জেগাত আছে। আৰু তুমি উচ্চ শিক্ষাৰ কাৰণে তেতিয়া তাত যাব পাৰিবা। তাৰপাছত তুমি সেই শিক্ষাটো লোৱাৰ পাছত তুমি কাম আৰম্ভ কৰিব পাৰিবা। Thank you. ধন্যবাদ। So, मैम, हाँ, प्लीज कंटिन्यू करो। एंड प्लीज रिक्वेस्ट करते हैं सब आप लोग वेट कीजिए। जो लोग कंप्लीट पूरा प्रोग्राम में रहेंगे, आपको सर्टिफिकेट मिलता है। सो प्लीज वेट। ছাত্ৰছাত্ৰীসকলক অনুৰোধ জনাইছো, যিসকল ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণভাৱে আমাৰ অনুষ্ঠানটোত থাকিব, গতিকে ধৈৰ্য সহকাৰে সকলোকে মই অনুষ্ঠানটিত থাকিবলৈ অনুৰোধ জনাইছো। ইয়াৰ পিছৰ প্ৰশ্ন সুধিছে গীতাঞ্জলি, কোৱা।
আসলে নেটৱৰ্ক ইছ্যু কাৰণে প্ৰশ্নসমূহ ভালকে শুনিবলৈ পোৱা নাই মই ভাবিছো তেওঁলোকে চেট বক্সত টাইপ কৰিলে বেছি ভালকে আমি প্ৰশ্নবিলাক পাম আৰু উত্তৰ দিব পাৰিম খনীন্দ্ৰ शिल्पिका, यहाँ का आपका जो इंस्ट्रूमेंट्स लेके आप काम करती हैं द म्यूजिकल इंस्ट्रूमेंट्स सो हाउ मेनी डिफरेंट टाइप्स ऑफ इंस्ट्रूमेंट्स आप असम का लेके काम कर रही हैं हाउ मेनी इंस्ट्रूमेंट्स जो मेरा एक মোৰ এখন নাটক আছিলে সেই নাটকখন মানে নৃত্য নাটিকা অকল নাটক বুলি ক'লে ভুল হ'ব সো সেইখনৰ নাম হৈছে মাজুলী আৰু সেইখন মই মাজুলীক লৈ পেলাই কৰিছিলো সেইখন এটা মোৰ সোলো প্ৰগ্ৰাম হয় মই 1 ঘণ্টাৰ এটা পাৰফৰ্মেন্স পিস আৰু সেই মোৰ লগত যিসকলে মিউজিকত সংগত কৰিছিলে সেই প্ৰগ্ৰামটোত তেওঁলোকৰ লগত কাম কৰোতে মই ক'বলৈ পালো যে যে মাজুলীতে আমাৰ বৈষ্ণৱ মিচিং আৰু দেউৰী এই তিনিটা কমিউনিটিৰ পৰা 30টা বাদ্য সো সেই নাটকখনত 30টা বাদ্য ব্যৱহাৰ কৰিছিলো আৰু ঠিক তেনেদৰে এতিয়া বাকি গৱেষণামূলকভাৱে যেহেতু কাম কৰি আছো আমি অলমোস্ট 200টা বাদ্য এতিয়ালৈকে আমাৰ চিনাকি হৈছে অসমৰ প্ৰত্যেকটো জাতিৰ পৰা ব্যৱহাৰ কৰা এই বাদ্য বহুতখিনি বাদ্য আজিকালি এক্সটিংক্ট হৈ গৈছে নাইকিয়া হৈ গৈছে তো আমি সেইখিনি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছো আৰু সেই কামটো চলি আছে আৰু खनींद्रा आप बच्चों का कोई प्रश्न है क्या कोई प्रश्न कर रहे हैं या चैट बॉक्स में है हेलो मैम हेलो सर चैट बॉक्स हाँ कोआ মোৰ ভণ্টিজনীয়ে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছে হেল্ল' ছাৰ মোৰ ভণ্টিজনীয়ে আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছে हेलो सर मोर नाम मयूरी दास मैं नर्स हब বিচাৰো মই नर्स হবলৈ হলে কি কৰিব লাগিব नर्स बोले ओके वेरी गुड नर्स होने के लिए आप क्लास 10 के बाद एक GNM बोल के प्रोग्राम होता है या क्लास 11-12 के बाद BSc नर्सिंग पंकज में भी आप इसको ट्रांसलेट करके बोलिएगा क्योंकि क्लास 10 के बाद भी 11-12 में वो सीधा नर्सिंग के लिए जा सकते हैं या क्लास 11-12 में बायोलॉजी लेके या लाइफ साइंस लेके पढ़ने के बाद वो ग्रेजुएशन भी कर सकती है नर्सिंग लेके মেট্ৰিকৰ পিছত GNM নাৰ্ছিং কৰিব পাৰা বা যদি তুমি BSc নাৰ্ছিং পঢ়িব বিচাৰা তেতিয়া 12ৰ হায়াৰ সেকেন্ডাৰী পিছতো পঢ়িব পাৰা গতিকে তোমাৰ দুইটা অপচন আছে তুমি মেট্ৰিক পাস কৰিও নাৰ্ছিং কোৰ্স জয়েন কৰিব পাৰা GNM নহলে BSc নাৰ্ছিংও তুমি কৰিব পাৰা এতিয়া কি বৰ্তমান স্কুলত পঢ়ি আছা চাগে ন তুমি গতিকে মেট্ৰিক পাস কৰিয়ে তুমি GNM নাৰ্ছিং জয়েন কৰিব পাৰা ঠিক আছে ঠিক আছে স্যার থ্যাংক ইউ वेलकम so sweet कौन क्लास है ऐसे this girl यस सर कौन सा क्लास में हो म्यूट আছে মিউট আছে আচ্ছা
sir. Hello. Hello, কোন ক্লাছত sir. পঢ়ি কোন ক্লাছত পঢ়ি আছা তুমি? মই ক্লাছ 3 পঢ়ি আছো। Wow. Very good. Very good. All the best. Thank you, sir. You're welcome. ভাল থাকিব দেই। So I think शिल्पिका आपने बहुत सारा प्रश्न का तो जवाब दिया। थैंक यू सो मच। खनींद्रा को रिक्वेस्ट करता हूँ, एक फीडबैक फॉर्म है, so स्टूडेंट्स के लिए वो सर्वे फॉर्म दीजिए, so that Hello. let them fill it up. So Hello, students sir. आपके, हाँ आप प्रश्न कीजिए। Sir. प्रश्न तो खुद ही पे पड़े। Acting কৰিব লাগিলে কি কৰিব লাগিব? Acting কৰিব কি কৰিব লাগে শিল্পিকা? That's for you. Okay. এক্টিঙৰ নৃত্যৰ দৰে একেধৰণে তুমি আগবাঢ়িব পাৰিবা। এক্টিং কৰিবৰ কাৰণেও তুমি প্ৰেক্টিচ কৰিব লাগিব আৰু তুমি হেতু শিকিব লাগিব। এক্টিং কৰিবৰ কাৰণে বহুতখিনি শিক্ষা ভাৰত। Hello, ma'am. হেল্ল'। মই Ma'am, শিক্ষয়িত্ৰী হ'বলৈ কি কৰিব লাগে? ৰবা, মই তোমাক কি কৈছা তুমি তৃষ্ণ? Ma'am, শিক্ষয়িত্ৰী হ'বলৈ কি কৰিব লাগে? শিক্ষয়িত্ৰী হ'বলৈ কৈ আছো ৰবা, মই ইটোৰ উত্তৰ কৈ আছো, তাৰ পাছত মই এইটো কৈ আছো। সো জাকিৰা, তোমালোকৰ প্ৰশ্নটোৰ কাৰণে, সো তোমাৰ এক্টিঙৰ ফিল্ডত তোমাৰ অসমতো আৰু ভাৰততো কেইবাটাও অনুষ্ঠান আছে য'ত তুমি শিকিবলৈ যাব পাৰা উচ্চ শিক্ষাৰ কাৰণে। নেশ্যনেল স্কুল অফ ড্ৰামা আছে, ইয়াতো ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে, এক্টিং কোৰ্চ আছে, পাৰফৰ্মিং আৰ্টছৰ বহুত কোৰ্চ আছে, হায়দৰাবাদত আছে, বেংগালুৰুত আছে। তো তোমালোকে সেই স্কুলবোৰত এডমিশ্যন ল'বলৈ এন্ট্ৰেন্স পৰীক্ষা হ'ব। সেইকাৰণে স্কুলত যেতিয়া এতিয়া পঢ়ি আছা, যিমান পাৰা তোমালোকৰ স্কুলত প্ৰগ্ৰেম কৰা, নাটক কৰা, ঘৰত কিছুমান নাটক কৰা, এক্টিং তোমালোকে নিজৰ ধৰণে প্ৰেক্টিচ কৰি থাকা। কোনোবা যদি দাদা বাইদেউ শিকাই দিব পাৰে গাঁৱত, তেওঁলোকৰ পৰা শিক্ষা লোৱা আৰু ভৱিষ্যতে এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। এন্ট্ৰেন্স পৰীক্ষাত যদি তুমি ভালকে উত্তীৰ্ণ হোৱা, তেতিয়াহ'লে তুমি এই শিক্ষা অনুষ্ঠানবোৰত চিট পাবা আৰু তাৰ পাছত তুমি এক্টৰ হ'ব পাৰিবা। আৰু তৃষ্ণা, টিচাৰ হ'বলৈও তেনেকুৱাই, তুমি নিজেই পঢ়িব লাগিব, তাৰ পাছত তুমি শিক্ষা অনুষ্ঠানত উচ্চ শিক্ষাৰ কাৰণে যাব লাগিব আৰু তাৰ পাছত চাকৰিৰ আগতেও তুমি পৰীক্ষা দিব লাগিব। তেনেকেই হ'বগে পাৰিবা তুমি ভৱিষ্যত। টেট পৰীক্ষা দিব লাগিব, টেট পৰীক্ষাৰ কাৰণে কৰিব পাৰা। एक्चुअली आप लोग जो एक्टर बनना चाहते हैं या टीचर बनना चाहते हैं, अभी आप जहां पे हैं, जैसे शिल्पिका ने बोला, आप अभी से एक्टिंग कीजिए, आप अभी से सिखाने की प्रैक्टिस कीजिए और फिर उसको करियर बनाइए। हेलो सर। हाँ। কম্পিউটাৰ শিকিবলৈ কি কৰিব লাগে? कंप्यूटर শিকিবলৈ आप जो काम कर सकते हैं, क्लास 10 तक तो आपको सब सब्जेक्ट पढ़ना पड़ेगा। 11-12 में जाके आप जो भी आप पढ़ना चाहते हैं, आर्ट्स पढ़ना चाहते हैं, कॉमर्स पढ़ना चाहते हैं, साइंस पढ़ना चाहते हैं, क्योंकि कंप्यूटर में आप मशीन लेके काम कर सकते हैं, हार्डवेयर जिसको बोलते हैं, या आप सॉफ्टवेयर यानी कि प्रोग्रामिंग कर सकते हैं, या आप अकाउंट्स रख सकते हैं कॉमर्स पढ़ के, या अगर आर्ट आपने सीखा तो आप ग्राफिक डिजाइनर भी बन सकते हैं। सो कंप्यूटर, आप जिस चीज में आप अच्छे हैं उसके लिए आप कंप्यूटर सीखिए। जैसे शिल्पिका ने बताया, आपको अगर वीडियो करना अच्छा लगता है, गेम्स बनाना अच्छा लगता है, आप वीडियो सीखिए, उसमें भी कंप्यूटर का काम है। जैसे छोटे छोटे वीडियो बना के शिल्पिका बोल रही है, आप बहुत काम कर सकती हैं। तो लॉट ऑफ अपॉर्चुनिटीज, आप कंप्यूटर कभी भी सीख सकते हैं,
प्रोग्रामर बनना है, सॉफ्टवेयर बनाना है, तब जा नहीं तो आप कभी भी कंप्यूटर में आप बहुत सारा काम कर सकते हैं। ठीक है? Yes. আৰু মই এইখিনিতে এটা কথা আৰু ক'ব বিচাৰো আজিকালি মোবাইলটো এটা মিনি কম্পিউটাৰ যদি কম্পিউটাৰ শিকিবলৈ মন আছে মোবাইলটোত যিমান ফাংচন আছে সব ফাংচন বিলাক শিকিবলৈ চেষ্টা কৰা সব বোলে মোবাইলত যিমান ফাংচন আছে গোটেই কিটা তুমি চলাব পাৰিছা আৰু কিবা মোবাইলটোত কিবা প্ৰবলেম হৈছে তুমি এইটো ভাল কৰিব পাৰিছা গতিকে মোবাইলটোৰ পৰা প্ৰেক্টিস কৰা তাৰ নেক্সট লেভেল কম্পিউটাৰ তুমি নিজে নিজে গৈ পাবা হয় স্যার Very good. I think. Thank you, Pankaj. So we are almost at the end of the program. बहुत सारे बच्चों ने बहुत सारे प्रश्न पूछा जरूर आपका जो भी प्रश्न है आप हमें ईमेल में भेज दीजिए या व्हाट्सएप में भेज दीजिए हम लोग कोशिश करेंगे आप लोग को हेल्प करने के लिए और जिन जिन को सृष्टिशील नृत्य और म्यूजिक या आर्ट में इंटरेस्टेड है हम लोग आपको एक फॉर्म भेजेंगे जो भी इंटरेस्टेड है आप जरूर बताइए एंड वी विल सी जैसे हमने जस्ट टू शेयर विथ यू हमने स्पोर्ट्स का जो प्रोग्राम किया है द चिल्ड्रन आर गोइंग टू गो फॉर अ 15-day कैंप इन नॉलबरी Wow. so Send them to Jorhat yes we will to send Noise Center. Perfect. we will हमें do मिल गया क्या करना है Hello, ma'am. yes सिले नीतुमणि कलिताई सुनिছিলে Hello, ma'am. last प्रश्न to हेलो কোৱা Ma'am, और कोणती किबा आपण सुधिব বিচাৰিছে most students regular अभी टाटा करते हैं राइट और Yes. प्रश्न सब रखिए अगेन वी विल मीट 2 weeks लेटर और 2 week बाद आपके पास सामने आएंगे रेडियो जॉकी जो रेडियो में आपका प्रोग्राम सुनते हैं वो आएंगे आपसे बात करने के लिए सो वी विल अगेन मीट ऑन October 26 शाम 5 बजे एंड अगेन अनदर इंटरेस्टिंग पर्सन लाइक शिल्पिका who's a radio jockey from Assam. How wonderful. All the best everyone. Sobake মোৰ শুভেচ্ছা জনালো. Thank you Pankaj, thank you Jay, thank you everyone. আৰু ধন্যবাদ শিল্পিকা আমাৰ মাজলৈ আহি আমাৰ Thank you, sir. ছাত্ৰছাত্ৰীসকলক উৎসাহিত কৰিছে আৰু আশা ৰাখিছো আমাৰ ছাত্ৰছাত্ৰীসকলৰ মাজলৈ আকৌ আহিবা আৰু তোমাৰ জীৱন যাত্ৰাৰ সম্পৰ্কে আমাৰ ছাত্ৰছাত্ৰীসকলক অৱগত কৰিবা আৰু উৎসাহিত কৰিবা অশেষ ধন্যবাদ আৰু লগতে মই ছাত্ৰছাত্ৰীসকলকো মই শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰশ্ন আমাৰ কোৱা डॉक्टर बनने के लिए क्या करना है डॉक्टर बनने के लिए आपको बहुत पढ़ना पड़ेगा और बहुत ड्राइंग करना पड़ेगा ठीक है सर ठीक है ठीक है बहुत अच्छा डॉक्टर बनिए आप So cute. थैंक यू सर यू आर वेलकम गॉड ब्लेस এইখিনিতে মই ছাত্ৰছাত্ৰীক আমাৰ পলটোত কোৱেশ্চন বিলাক এনসাৰ দি পেলাই এইটো সাবমিট কৰিবলৈ অনুৰোধ জনাইছো আমাৰ কেইটামান প্ৰশ্ন আছে এই অনুষ্ঠান সম্পৰ্কে মই সমূহ ছাত্ৰছাত্ৰী সকলক অনুৰোধ জনাইছো এই প্ৰশ্নসমূহৰ উত্তৰ দি এই ফৰ্মখন সাবমিট কৰক ইয়াত কোনো ভুল শুদ্ধ বুলি নাই তুমি যিটো শুদ্ধ ভাবা তোমাৰ মতে যিটো শুদ্ধ বুলি ভাবা সেই হিচাপে ফৰ্মখন ফিল আপ কৰি পেলাই সাবমিট কৰা কৰিছো স্যাৰ হয় আৰু কিছুমান ষ্টুডেন্ট এতিয়া বাকি আছে ফৰ্মখন আমাৰ সাবমিট কৰিবলৈ 75 ষ্টুডেন্টৰ মাত্ৰ 52 জনহে কৰিছে মই বাকি সকল ছাত্ৰছাত্ৰীক অনুৰোধ জনাইছো যিসকলে ফৰ্মখন ফিল আপ কৰা নাই